দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ে নৰেন শৰ্মাৰ সোঁৱৰণত সদৌ অসম ভিত্তিত আয়োজন কৰি অহা আন্তঃ মহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাখনি ৪৭টা বছৰ গৰকিলে। এই বছৰৰ ৯ ছেপ্টেম্বৰ তাৰিখে আগৰ বছৰৰ দৰে দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ে আয়োজন কৰা তৰ্ক প্ৰতিযোগিতাত কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। এইবাৰ তৰ্ক প্ৰতিযোগিতাৰ বিষয় আছিল মহাবিদ্যালয়সমূহক স্বতন্ত্ৰতা প্ৰদানেই উচ্চ শিক্ষাৰ উৎকৰ্ষ সুনিশ্চিতকৰণত একমাত্ৰ পথ। কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত কমলদুৱাৰা মহাবিদ্যালয়ত থকা জননেতা নৰেন শৰ্মাৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি প্ৰদান কৰে। কেইবাখনো বিদ্যালয়ে অংশগ্ৰহণ কৰা এই তৰ্ক প্ৰতিযোগিতাত সদনৰ অধ্যক্ষা হিচাপে উপস্থিত থাকে যোৰহাট জগন্নাথ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা আনমনা বৰা। এই অনুষ্ঠানত উপস্থিত থাকি নৰেন শৰ্মাৰ দেৱৰ জীয়ৰী যোৰহাট কৃষি মহাবিদ্যালয়ৰ অধ্যাপিকা শ্ৰীমতী আকাশী শৰ্মাৰ আৱেগিক হৈ পৰে। হয়, ধন্যবাদ এই প্ৰশ্নটিৰ বাবে। মই আচলতে আজিৰ এই তৰ্ক প্ৰতিযোগিতাখিনি মই ইতিমধ্যে কৈছোৱেই। আজি ৪৭তম এখন প্ৰতিযোগিতা আৰু ৩ বছৰৰ পিছত ৫০ বছৰ পূৰ্ণ হ'ব। গতিকে এইখনক মই ঐতিহ্যমণ্ডিত এখনি তৰ্ক প্ৰতিযোগিতা আখ্যা দিব বিচাৰিছোঁ। আৰু মহাবিদ্যালয়ৰ পৰিয়ালে এই প্ৰতিযোগিতাখনি প্ৰত্যেক বছৰে অনুষ্ঠিত কৰি এটা তাৰ্কিকসকলক এখন সুবিধা দিছে, এখন মঞ্চ প্ৰদান কৰিছে অংশগ্ৰহণৰ বাবে। আৰু অধ্যক্ষৰ ৰূপে আজি ইয়াত অংশগ্ৰহণ কৰিবলৈ পাই মই নিতান্তই সুখী। মই পঢ়া শুনা কৰিছিলোঁ শিৱসাগৰ মহাবিদ্যালয়ত। আপোনালোকে জানে শিৱসাগৰ মহাবিদ্যালয় শ্ৰদ্ধাৰ পৰাগধৰ চলিহাদেৱৰ নামেৰে বিখ্যাত। আৰু চলিহা ছাৰৰ পৰৱৰ্তীজন অধ্যক্ষ মোৰ প্ৰয়াত পিতৃ প্ৰফুল্ল কুমাৰ বৰুৱাদেৱ আছিলে। সেইখিনি সময়ত মহাবিদ্যালয়ৰ যিকোনো তৰ্ক প্ৰতিযোগিতাতে আমি অংশগ্ৰহণ কৰিছিলোঁ। মহাবিদ্যালয়ৰ পৰা আমাক বাহিৰলৈ পঠাইছিলে অংশগ্ৰহণ কৰিবৰ বাবে। সেইখিনি সময়ত তৰ্ক প্ৰতিযোগিতাসমূহত যথেষ্ট সংখ্যক তাৰ্কিকে অংশগ্ৰহণ কৰিছিল। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকা ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।